মোৰ নাম শ্ৰী জীৱন কুলি। মই 1989 পৰা মই কংগ্ৰেছত জইন কৰিছোঁ। এতিয়া বৰ্তমান মই জুনিয়ৰ ST ৰিজাৰ্ভেশ্যন LSC নম্বৰ 1880 তাতে মই আবেদন পত্ৰ ছাবমিট কৰিছোঁ। মানে কেনেকুৱা দেখিছে এবাৰ জুনাইত এইবাৰ ভাল হ'ব। কিহৰ কাৰণে তাৰমানে আগত যিমানখিনি ভুৱন পেগুৰ উৎপাদ মানে দুৰ্নীতি আৰু সিহঁতৰ যিখন উৎপাত সেইটো ৰাইজে সহ্য কৰিব পৰা নাই। সেইটো কাৰণে বিকল্প সদস্য বিকল্প MLA এজন বিচাৰিছে তাত। সেইটো কাৰণে মই তাত ঘূৰিলোঁ বহুত। চব জনসাধাৰণে তেখেতক সমৰ্থন নকৰে। নাই এইবিলাকটোতো নহয়, যিটো আমাৰ যিখিনি ফৰ্মেটত লিখাই আছে যে ৰুল এণ্ড ৰেগুলেশ্যন, তাত কোনোবাই যদি টিকেট নাপালেও তাক এগেইনষ্ট কৰিব নোৱাৰে। সেইটো তাৰ আমি এফিডেভিটত লিখাই আছে। সেইটো কাৰণে কোনো এইটো নকৰিব বুলি ভাবোঁ আৰু ময়ো নিজেও নকৰোঁ। চাওঁ এতিয়া ওপৰৱালাই জানে, যদি ওপৰৱালাই যদি মোৰ এক্টিভিটিছটো চাই যদি মোক টিকেট দিয়ে তেতিয়াহ'লে নিশ্চয় ফাইট কৰিবলৈ যুঁজ এখন আহি আছে, যুদ্ধ এটা কৰিবই লাগিব। আৰু মইতো ভাবোঁ মই জিকাৰ কাৰণে পলিটিক্স কৰিম। এই কোনোবাই টিকেট পাই পিনে হাৰাৰ কাৰণে কিছুমান পলিটিক্স কৰে, ইলেকশ্যন খেলে, কিন্তু মই জিকাৰ কাৰণে ইলেকশ্যন খেলিম। মোৰ নামটো হ'ল জহুৰুল ইছলাম বৰবৰীয়া জুৱেল। মই বৰাকবেলিৰ কাছাৰ ডিষ্ট্ৰিক্টৰ বৰকলা সমষ্টিৰ 117 নম্বৰ বৰকলা সমষ্টিৰ পৰা মই আজি আসাম প্ৰদেশ কংগ্ৰেছ অফিচত আহি কংগ্ৰেছ টিকেটৰ কাৰণত মোৰ আবেদন পত্ৰটো জমা কৰিলোঁ। মই আশাবাদী কংগ্ৰেছ দলে মোক টিকেটটো দিব আৰু মই জিকি আহিম। মই ৰঙাপাৰা সমষ্টি 68 নং বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু আজি প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিলোঁ। ইয়াৰ আগতো মই 2019ত বাই ইলেকশ্যন নিৰ্বাচন খেলিছিলোঁ আৰু এইবাৰো আশা ৰাখিছোঁ যাতে হয় প্ৰাৰ্থিত্বৰ টিকেট দিয়ে যাতে আমাক দলে। তো এতিয়া মোৰ নাম শ্ৰী কাৰ্তিক কুৰ্মী। গতিকে মই এতিয়া বৰ্তমান জিলা কংগ্ৰেছৰ সভাপতি দায়িত্বত আছোঁ আৰু ইতিমধ্যে আমি সংগঠনটো টনকিয়াল কৰিবৰ কাৰণে আমি নিজৰ অঞ্চলত লাগি আছোঁ। আৰু ৰঙাপাৰা সমষ্টি আমি টি গাৰ্ডেন বসতি বংশৰ এটা সমষ্টি হয়। সেইকাৰণে মই আৰ্চা আগতে কৰি আছিল, প্ৰাক্তন আৰ্চা নেতা। সেই হিচাপে মই দাবী কৰিছোঁ এতিয়া দলে কি বিবেচনা কৰে, প্ৰাৰ্থিত্ব দিব নিদিব এইটো দলৰ কথা আৰু দলৰ সিদ্ধান্তক আমি মানি ল'ব লাগিব। মানি ল'বৰ কাৰণে আমি বাধ্য, যিহেতুকে আমি দলৰ এজন সৈনিক হিচাপে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।